চৰাইদেউ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু সতী ৰাধিকা মহিলা তীৰ্থ বাঁহবৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত ভজু বাঁহবৰীয়া গাঁৱৰ শ্ৰী শ্ৰী দিহিং নমাটি সত্ৰত সমগ্ৰ অসমৰ লগতে সত্ৰীয়া সংস্কৃতিৰ দিৱস উদযাপন কৰা হয় যোৱা 15 নৱেম্বৰ তাৰিখে। আৰম্ভণিতে সত্ৰৰ ডেকা সত্ৰীয়া প্ৰসন্ন মহন্ত আৰু সংগীবৃন্দই পুৱা প্ৰসংগ চৰাইদেউ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি শ্ৰী পংকজ মহন্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ কেশৱানন্দ গোস্বামীক শ্ৰদ্ধাঞ্জলি জনাই স্মৃতি তৰ্পণ কৰে দক্ষিণ পূব মণ্ডলৰ সম্পাদক প্ৰমোদ মহন্তই। বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কৰে যথাক্ৰমে অন্নপ্ৰভা মহন্ত, কুশল বুঢ়াগোহাঁই আৰু ফুলমাই মহন্তই। নাম প্ৰসংগ কীৰ্তন পাঠ আদিৰে দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছত ধৰ্মধ্বজা সম্বৰণেৰে দিনৰ কাৰ্যসূচী সমাপন কৰা হয়। সন্ধিয়াৰ ভাগত ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হয়। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য শ্ৰীযুত গোবিন্দ ৰাজখোৱাকে আদি কৰি বহু লোক উপস্থিত থাকে। কিন্তু সেইটো হলে যেন আমাৰ সমাজখন এই বিশৃংখলতাৰ পৰা সুশৃংখল হ'ব, কেতিয়াও এইটো সম্ভৱ নহয়। গতিকে আমি আমাৰ সন্তানসকলক সৰুতেই গুৰুমুখী কৰিব লাগিব। ভক্ত প্ৰহ্লাদে ভাগৱতত কৈছে, ভাগৱতৰ এভাগ শ্লোকত আমি পঢ়িবলৈ পাইছো। ভক্ত প্ৰহ্লাদে কৈছে, শিশুসকল ধৰিও কুমাৰকাল ভাগৱত ধৰ্ম, অৰ্থাৎ আমি শিশুৰ অৱস্থাৰ পৰাই আমাৰ সন্তানসকলক ভাগৱত ধৰ্মৰ জ্ঞান দিব লাগিব। জন্ম হৈছিল। এই জন্মৰ আগমুহূৰ্তলৈকে অসমত সত্ৰীয়া সংস্কৃতিয়ে স্বীকৃতিপ্ৰাপ্ত হোৱা নাছিল। যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সংস্কৃতিবিলাকে নিজৰ নিজৰ সংস্কৃতিলৈ স্বীকৃতিপ্ৰাপ্ত হ'ল, তেতিয়া অসমৰ ভক্ত সমাজেও ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ কেশৱানন্দ গোস্বামীয়ে অহৰহ প্ৰচেষ্টা চলাই আছিল সত্ৰীয়া সংস্কৃতিক স্বীকৃতি প্ৰদান কৰিবৰ বাবে। কিন্তু ভাগ্য 1998 চনলৈকে অসমৰ সত্ৰীয়া সংস্কৃতিয়ে স্বীকৃতিপ্ৰাপ্ত নাপালে। 1999 চনত যেতিয়া ডক্টৰ ভূপেন হাজৰিকা ভাৰতৰ সাহিত্য একাডেমী ৰাজ্যৰ সন্মানীয় সন্মানিত কৰিছিল, যেতিয়া তেখেত অধ্যক্ষতা প্ৰতিষ্ঠিত হৈছিল, তেতিয়া অসম সত্ৰ সভাই তেখেতক এই বিষয়টোৰ ওপৰত তেখেতক যেতিয়া জনোৱা হ'ল, তেখেতে পৰীক্ষা নিৰীক্ষা কৰি সত্ৰীয়া সংস্কৃতিক 2000 চনৰ 14 নৱেম্বৰত সত্ৰীয়া সংস্কৃতিক স্বীকৃতি প্ৰদান কৰিলে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি এই সমাজখনতেই ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ মহেশ্বৰ নেওগ, ডক্টৰ কেশৱানন্দ গোস্বামীক আমি আজি শ্ৰদ্ধা নিবেদন কৰিছো। তেখেত